একেবাৰে চামুচৰ পৰা বাচনৰ পৰা ষ্টাৰ্ট হৈ আমাৰ ৰাতিপুৱাৰ গুড মৰ্ণিংটো এনেকৈ আৰম্ভ হ'ল। তো ফাইনেলি গাইজ মানে মই এই মাত্ৰ জাষ্ট আহিলোঁ, কিয় বাচন ধোৱা চাবোনে নাছিল। আমি কেতিয়াবাই উঠিলোঁ, উঠাৰ পিছতে বাচন ধোৱা চাবোনে নাছিল। এতিয়া মই জাষ্ট বাচন ধোৱা চাবোন আনি দিলোঁ পেটলাক। এতিয়া সি মানে বাচনকেইটা ধুই দিলা। এতিয়া বাজিছে 10টাৰো বেছি হৈ গৈছে। মই ঘড়ীটো অকণমান দেখাই দিছোঁ, এইফালে চাওক 10টাৰো বেছি হৈ গ'ল। তথাপিও মানে এতিয়াও আমাৰ বাচন সেনেকেই আছিলে। এতিয়া মই জাষ্ট আনি দিলোঁ চাবোন আৰু বাচনটো ধুই দিলা। মানে আমি এতিয়ালৈকে একো খোৱা নাছিলোঁ আছে এইফালে। তো এতিয়া ৰাতিপুৱাৰ কাৰণে আমি চাহো খোৱা নাই। তো চাহৰ বাবে নাস্তাৰ বাবে এইবিলাক হৈ আছে আজি চব। আজি মানে অলপ বেলেগ টাইপৰ খানা খাম। খানা মানে সেই খাম, নাস্তা খাম। কণী দুটা বইল হৈ আছে, পানী উতলি আছে, দেখিবলৈ পাইছে আপোনালোকে। তো হেল্ল' হোৱাটছএপ গাইজ এণ্ড ৱেলকাম টু মাই চেনেল নিখা ব্লগ। তো ফাইনেলি গাইজ আজি আৰু এটা বেলেগ ভিডিঅ'ত আহিলোঁ। তো সকলোৱে কেনেকৈ আছা, আশা ৰাখিছোঁ সকলোৱে ভালেই আছা, ভালে থাকিব। ময়ো ভালেই আছোঁ, এনে একো টেনশ্যন নাই, ভালেই আছোঁ, ভালে থাকিলে হ'ল। তো ভালে থাকিলে হ'ল, কোনো টেনশ্যন নাই। তো ভিডিঅ'টো আহক আমি কণ্টিনিউ কৰোঁ। কিনো ভিডিঅ' আজি, এনে একো নাই। তো বাছ যেতিয়া যিকোনো এটা ব্লগ চেনেলত মানে ভিডিঅ' চাবলৈ গ'লে এতিয়া সেইটো মানে লাইফষ্টাইল ছাড়া বেলেগ একো নাপায়। তো সেয়ে হ'ব আৰু। তো ব'লক ভিডিঅ'টো কণ্টিনিউ কৰোঁ। এতিয়া কণীটো বইল হ'ল, বইল হোৱাৰ পিছত আৰু সেইটো আমাৰ পৰহিৰে মছলা পিচি থোৱা আছিল, যিদিনাখন মই লোকেল মুৰ্গী আনিছিলোঁ। তো সেইটো বাদ দিয়ক, মছলাটো বেয়া হৈ গ'ল, আজি পেলাই দিব লাগিব। আৰু এইটোত মই আনিছোঁ পুৰি মানে কিনি লৈ আহিলোঁ এই জাষ্ট দোকানৰ পৰা। এইটো চাহপাত আনিলোঁ, এটা ডাঙৰ এটা পেকেট চাহপাত আনিলোঁ আৰু লগতে চেনি আনিলোঁ, মানে একো নাছিলে। তো এই মাত্ৰ মই জাষ্ট আহিলোঁ, এইকাৰণে আজি চাহ খোৱাটো আমাৰ এইয়া চাই লওক। দেখিলে চাহ খোৱাটো আমাৰ 10:30 বাজি গ'ল। এতিয়া এইটো চাহ বনাই আছে প্ৰেতলাই, আৰু এইফালে পুৰি, এইফালে কণী, নাস্তা চাহ একেলগে হ'ব। চানা বুট মই খাই খতমেই কৰি দিলোঁ, অলপ মানেই আছে। তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব, চাই ভাল পাব। আৰু মানে এইমাত্ৰ জাষ্ট এটা মোৰ কল আহিছিল, মানে মিছ'ৰ পৰা, মানে পাৰ্চেল এটা অৰ্ডাৰ কৰিছিলোঁ। মোৰ ইয়াতে আমি য'ত আছোঁ ইয়াত নহয়, মানে সেইটো ঘৰত হয়, ডাইৰেক্ট মোৰ ঘৰত, আমাৰ গাঁৱত তাতে গৈছে। এতিয়া ঘৰত মায়ে আছে, কাৰোবাৰ আছে, যোনে আছে ৰিচিভ কৰি ল'ব পাৰ্চেলটো। তো সেইটোৰে ফোন আহিছিল। তো ভিডিঅ'টো মই সেইকাৰণে অলপমান ৰেকৰ্ডিং কৰা নাছিলোঁ, মানে ভিডিঅ' শ্বুটটো কৰা নাছিলোঁ, বন্ধ কৰি থৈ দিছিলোঁ। তো এতিয়া আৰু কণ্টিনিউ কৰিলোঁ আৰু ময়ো। তো আপোনালোকেও কণ্টিনিউ কৰিব। প্ৰেতলাই একবাৰ কোৱা আৰু এতিয়া আমি খাম। বিচনাত উঠিছোঁ, আপোনালোকে জানে আমি বিচনাত উঠি খাওঁ। সেইটো পটাটো পেলাই দিবা কৰি আছে, এতিয়া খাব আমি ৰেডি। তো মই পূৰা বিচনাত আসন পাতি বহি লৈছোঁ। আৰু এইফালে প্ৰেতলাই এতিয়া দিব। তেল কৰি ভাজিছে, বাতিত অলপ পানী দি। কি কৰিবি এতিয়া? মই একটা বস্তু ওলাম ধুৱাই নহয়, অলপ দে নানো ধুৱাই কি হ'ল। হাই বটলটাৰে পানীৰ বটলটো দিয়া। মানে মই আজি দোকানৰ পৰা পুৰি আনিলোঁ তো, বুট ভাজিছে, বুট ফ্ৰাই কৰিছে, পুৰি আনিলোঁ মই, সেইকাৰণে কিনি বেছি নহয় 3 পিচ পুৰি আনিছোঁ। 3 পিচ পুৰি কিমান লৈছে জানেনে? মই দেখাই আছোঁ ৰ'ব, পুৰিটো খুলি দেখাই আছোঁ আপোনাক। পুৰিটো মই খুলি দেখাই আছোঁ। পূৰা এক্সাইটেড হৈ আছোঁ, মানে নাস্তা খাম। ভোকো লাগিছে না, ৰাতিপুৱাৰ পৰা একো খোৱা নাই। এইয়া ওলাই গ'ল। তো 3 পিচ পুৰি দিছে, দেখিবলৈ পাইছে আপোনালোকে। এই 1 2 3 পিচ পুৰি দিছে। আৰু প্ৰেতুলাই খাব 2 পিচ, মই খাম 1 পিচ। প্ৰেতুলাই খাব 2 পিচ, মই খাম 1 পিচ। তো আৰু এইফালে দিছে চব্জিটোও মই দেখাই দিওঁ কেনেকৈ কি চমচাৰ চব্জি। এইয়া চব্জি পেকিং কৰি দিছে পূৰা, দেখিবলৈ পাইছে, পূৰা পেকিং কৰি দিছে। প্ৰেতুলা চব্জিটো ঢালা আহা। আৰু সি কণীৰ বাকলি গুচাই আছে প্ৰেতুলাক মই ক'লোঁ চব্জিটো ঢালা, সি কণীৰ বাকলিটো গুচাই আছে। মানে কণীৰ বাকলি আমি এটা কৰি কণী খাওঁ ডেইলি, ৰাতিপুৱা কৰি খাব লাগে, স্বাস্থ্যৰ কাৰণে বোলে ভাল। কিন্তু মোৰ স্বাস্থ্য ইমান বেয়া, খালেও নহয়। তো আপোনালোকে কমেণ্ট কৰি ক'বচোন কি খালে মানে অলপ বডি চডি হ'ব মোৰ। তো এতিয়া প্ৰেতুলাই কণীটো গুচাই আছে, এইফালে বুটৰ চানা দিছে, পুৰি দিছে,
এইফালে চব্জি আছে পুৰি দিয়া নাই এইটো মই কিনি আনিছোঁ দেই এই জাষ্ট তো চব্জি আছে মানে ৰুটি খাই আছিলোঁ এইকেইদিন কণ্টিনিউ ভাবিলোঁ ৰুটি কিমাননো খাম আজি ৰুটি নাখাওঁ আইটেম চেঞ্জ আজি মানে চানা ভাজিছে আৰু সেই বইল কণী আৰু চাহ খাম পিছত লাষ্টত খাম 1 কাপ চাহ এতিয়া আমি খাম তো আপোনালোকেও খাওক কি গৰম কৰি আছা নেকি অলপ পিছত কৰ খাং আগত তো গাইস খাই লওঁ না কি খাই লওঁ মজা এই আছা চব্জিটো কেনেকৈ বনাইছে তোক যেন মই বনাব কৈছিলোঁ এনেকৈ তইতো নাজানা এনেকৈ বনাব কি চা আচ্ছা গাইজ আমাৰ ফাইনেলি খোৱা দোৱা হৈছে আৰু এতিয়া মানে অলপ কাম কৰিব গৈছোঁ কি কাম আপোনালোকক দেখাই আছোঁ কণ্টিনিউ এইটো যে আমাৰ টেণ্টটো দেখিবলৈ পাইছে এই টেণ্টটো যে এই টেণ্টৰ মানে এই পৰ্দাবিলাক বেয়া হৈ গ'ল এই আমাৰ যিটো পৰ্দা হয় মানে এই দেখাই দিছোঁ মই সেইটো যেনেকৈ পৰ্দাটো ফাটি গ'ল তো সেইটোকে আজি নতুন লগাম বুলি ভাবিছোঁ তো আমি যে চিলাই কৰিছিলোঁ এইবিলাক পৰ্দা হয় চিলাই কৰোৱা আছে এনেকুৱা ছিষ্টেমত মানে এইটো যিটো ছিষ্টেমত আছে এনেকুৱা 3 কোণা সাইজত তো সেনেকৈ চিলোৱা আছে পৰ্দাটো মই দেখাই দিছোঁ বাহিৰৰ পৰা এইটো বেলেগ লগোৱা আছে এতিয়া তো এইটো খুলি আমি সেইটো লগাম তো কণ্টিনিউ কৰি থাকিব ভিডিঅ'টো সম্পূৰ্ণ চাব মই দেখাই আছোঁ এতিয়া মানে সেইটো লগাম মই আৰু এতিয়া যে মই শ্বুট কৰি আছোঁ এইটো মানে অ'পেন কেমেৰা বুলি কয় অ'পেন কেমেৰা সেইটো মই এপছ মানে সেই প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিছোঁ এইটো আজি শ্বুট কৰিছোঁ মই অ'পেন কেমেৰা দি তো চাওঁ কেমেৰাৰ কোৱালিটিটো কেনেকৈ আহে মই চিৰি লগাই ল'লোঁ এতিয়া মানে ওপৰত উঠিব লাগিব ওপৰত উঠি এই পুৰণা পৰ্দাটো খুলিব লাগিব আৰু নতুনটো লগাব লাগিব লাইন ঠাইন আছে না চটফট কৰিব ভয় লাগে গোটেই লোহাৰে বস্তু চটফট খালে গোটেই মোৰ চেচ দিব এলাই যদি জীৱন চেচ হয় আৰু তো আছে বহুত সময় না কি ঐ তোমাৰ লাইন মানে এটা তামাম লাইন এগুলো দেখা পাইছা জইন পুৰা এটা লাগিলে মই উৰিম ডাইৰেক্ট চেচ তো পুৰণা পৰ্দাটো লেং ফেং ফাটা ফুটা একদম অৱস্থাই নাই সেইকাৰণে নতুন লগাব গৈ আছোঁ ভাল লাগিব চাই এইগিলা হ'ল পৰ্দা এই পৰ্দাবিলাক এতিয়া মই চাম কোনটো মানে একদম মানে ভাল হয় সেইটো আগত জুখি চাওঁ এইটো চিলোৱা আছে ধৰচোন ধৰ অলপ তোলাৰ লগত মই ধৰি এতিয়া মানে অলপ মিলাই ল'ম মালটো কোনফালে সমান হয় কিছুমান সম্পূৰ্ণ ধৰ আজি কি খাবি মাছ খাব মন গৈছে এই বেমাৰত সাজ খালি টান ওপৰত চিৰি দি উঠি যাওঁ ওপৰত মই উঠিম নাপাবি ফাইনেলি মই ওপৰত উঠিম প্ৰেতুলাক উঠিব দিছিলোঁ সি নোৱাৰিব মোকে উঠিব লাগে যিকি নহওক ফাইনেলি মই উঠি লওঁ ঐ গেলং লাইন আছে এতিয়া মাৰি লাইন বেয়া কৰি খাম মই এনেকৈ কাম কৰা নাযাব ওপৰত লাইন আছে মানে লাইন লাগিব মই লাইনটো আগত কাটি থৈ আহোঁ বহুত ডেঞ্জাৰ ধুনীয়া হৈছে মজা লাগছে কিন্তু কালাৰটো চাই লওক একবাৰ অলপ নতুন ধুনীয়া আছে না ঠিকে আছে না ঠিকে আছে এইটো লগাইছোঁ এই মাত্ৰ জাষ্ট লগালোঁ মানে সেই ওপৰৰ পৰা প্ৰথমৰ পৰা এনেকৈ চিলাই আছোঁ চিলাই ইয়াতে খতম কৰি দিলোঁ আৰু এইটো ছাইডত কালি লগাম মানে একেদিনে নোৱাৰি বহুত টাইম লাগে তো সেইবাবে অলপ কষ্ট হয় না তো মই দেখাই দিছোঁ চাওক সেই ওপৰৰ পৰা একদম তললৈকে মাৰি আহিলোঁ চিলাই এতিয়া কেনেকৈ লাগিছে চাওক মজা ইফালৰতো হিন্দুস্তান পাকিস্তান হৈ আছে কালি মই এইটোও হিন্দুস্তান কৰি দিম তো গা চা ধুলোঁ ভাত চাত খালোঁ
পৰ্দা চৰ্দা লগালোঁ কমপ্লিট হৈ গ'ল আজিৰ দিনটো আৰু এতিয়া শুব লাগে মানে অলপ আৰাম কৰিম তো এইখিনি আছিল আজিৰ ভিডিঅ'টো যদি ভাল পাইছে এটা লাইক চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই অলপ ছাপোৰ্ট কৰক অসমৰ যদি অসমীয়া হয় অলপ ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আজিৰ কাৰণে এইখিনি বাই বাই